উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড ৰাজপথতে জ্বলি উঠিল দুখনকৈ মালবাহী ট্ৰাক আমিনগাঁৱৰ ডালদাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৰাজপথতে জ্বলি ভস্মীভূত হয় দুখন 18-চকীয়া ট্ৰাক বাতৰি যুগুতোৱাৰ সময়লৈ ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাছিল আমি ইয়াতে আছিলো দোকানটোত আছিলো আমি দেখিলো যে কি এইপিনৰ পৰা আপোনাৰ এই ট্ৰাকটো যিটো আপোনাৰ টাৰ্নিঙত ৰৈ আছে বৰ্তমান আগৰ কেবিনটো জ্বলিছে এই ট্ৰাকটো এইপিনৰ পৰা যেতিয়া ওলাব ধৰিছে এই ট্ৰাকটো অলপ স্পীডত আহিছিল স্পীডত অহাৰ ফলত আমি তাৰ পৰা দেখিলো জুই অকস্মাত এইটো অলপ আগত আহি কিনে কেবিনত জুই লাগি গ'ল তাৰপিছত দেখিলো অলপ আগত যিমানটো আগত আহি আছে না এই গাড়ীটো জ্বলি কিনে নাইকিয়া হৈ গ'ল তাৰ কেবিনটো জ্বলিলে বাদ বাকী হল পিছত বাচিছে কিন্তু বহুত সময়ৰ পিছত আমি মোটামুটি 40-50 মানে যেহেতু নেশ্যনেল হাইৱে যেতিয়া না ইয়াত জামৰ সৃষ্টি হবয়ে 10 মিনিট গাড়ীটো জাম হোৱাৰ লগে লগে ইয়াত জাম সৃষ্টি হৈছে মোটামুটি জয়গুৰুলৈকে জাম হৈ গৈছে ইয়াৰ ফলত কি বস্তু আছে গম পাই নেকি গাড়ীতে এইটো গাড়ী বম আছে এইটো গাড়ীৰ ভিতৰত কি আছে এতিয়ালৈকে খোলা নাই এখন গাড়ী সম্পূৰ্ণ জ্বলি গৈছে এইটো গাড়ী নহয় এইটো খতম আৰু ইয়াৰ পিছত আকৌ দোকান আছে ইয়াৰ পিছত আৰু কেইটামান দোকান আছে দোকানৰো দুটামান দোকান জ্বলি গৈছে এতিয়ালৈকে এখন গাড়ী মুখামুখি নহয় এইটো আপোনাৰ টাৰ্নিং লোৱাৰ সময়ত ই অলপ স্পীডত আহিছিল তাৰপিছতে ডিজেল টেংকি লাগি কিনে তাৰপিছত কি হৈছে আমি নাজানো আমি অলপ দূৰত আছো না এটা গাড়ী জ্বলি গৈছে এটা গাড়ী কেবিনটো জ্বলিছে বাকি মানুহটো ড্ৰাইভাৰ হেণ্ডেল ওলাই গৈছে নিউজ ডেস্ক ৰিপোৰ্ট দ্য নিউজিলেণ্ডছ দ্য নিউজিলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজিলেণ্ড